Good morning everyone. আজি 9 জানুৱাৰী অসমীয়া প্ৰতিদিনখন লম আপোনালোকৰ আগত হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছো। 56 বলত সেঞ্চুৰী অসম সন্তানৰ ৰঞ্জী ট্ৰফিত দ্বিতীয় দ্ৰুততম শতকেৰে ৰিয়ান পৰাগৰ অভিলেখ। 87টা বলত কৰিলে বিস্ফোৰক 155 ৰান। উচ্চতম ন্যায়ালয়ত মুখ থেকেচা গুজৰাট চৰকাৰৰ। বিলকিছ বানুৰ ধৰ্ষণকাৰী মুক্তিক অবৈধ ঘোষণা সুপ্ৰিম কোৰ্টৰ। 14 দিনৰ ভিতৰত বলাৎকাৰীক আত্মসমৰ্পণৰ নিৰ্দেশ। পূৰ্বৰ ৰায়ক বাতিল কৰি ন্যায়ালয়ে ক'লে ক্ষমতাৰ অপব্যৱহাৰেই নহয়, তথ্য জালিয়াতিতো লিপ্ত হৈছে গুজৰাট চৰকাৰ। অসম সন্তান ন্যায়াধীশ উজ্জ্বল ভূঞাৰ বিচাৰপীঠৰ ঐতিহাসিক ৰায়ক বিভিন্ন পক্ষৰ আদৰণি। বিত্তীয় বৰ্ষ উকলিবলৈ মাত্ৰ 2 মাহ। 126 কোটি দিবলৈ চৰকাৰৰ নাই ধন। সমষ্টি উন্নয়নৰ এটকাও পোৱা নাই বিধায়কে। শিক্ষাগুৰুৰ প্ৰতিবাদ উত্তাল ৰাজ্যৰ ৰাজধানী। 3 নম্বৰ পৃষ্ঠাত আছে ফকীৰগঞ্জ নাৱৰ পৰা পৰি মৃত্যু হোৱা জোৱানৰ শোকস্তব্ধ। পত্নীৰ অভিযোগ দক্ষিণ চালমৰাৰ SP DSPৰ ভুলৰ বাবে মৃত্যু কুশল কলিতাৰ। মৰ্ণত শোকাকুল পৰিৱেশত কুশলৰ শেষকৃত্য। উচিত তদন্ত কৰি দোষীক শাস্তি। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী। পত্নীক চাকৰি দিয়াৰ কথা ঘোষণা। পশ্চিম মণ্ডলৰ IGP সংবাদমেল পাতি দক্ষিণ শালমৰাৰ SP হৰেণ তকবীৰ চাফাই। NPS বাতিল কৰি পুৰণি পেঞ্চন নীতি প্ৰৱৰ্তনৰ দাবী। ৰাজ্যৰ বিভিন্ন সংগঠনে দিলে সমৰ্থন। মালিগাঁৱত ৰেলৱে মজদুৰ ইউনিয়নৰ অনশন। 5 নম্বৰ পৃষ্ঠাত আছে 11 দিনত 4 কোটি 60 লাখ টকাৰ গ্ৰন্থ বিক্ৰী। গ্ৰন্থপ্ৰেমীৰ ব্যাপক সঁহাৰি। আজি অন্ত পৰিব অসম গ্ৰন্থমেলাৰ। মধ্যাহ্ন ভোজনৰ চাউল সংগ্ৰহক লৈ প্ৰাথমিক শিক্ষক সন্মিলনী ৰাজ্যিক সভাপতিৰ ক্ষোভ। পাঠদান এৰি সমবায়ে ঘূৰিছে শিক্ষক। জখলাবন্ধাত ৰৈছে ট্ৰাকত অনা উৰাজাহাজ। ৰহাৰ উৰণ সেতুৰ বেৰত লাগি ধৰি তীব্ৰ যান-জঁট। গুৱাহাটীৰ বাতৰিত আছে পুনৰ পাণবজাৰ পানী শোধন কেন্দ্ৰৰ ট্ৰান্সফৰ্মাৰ মেৰামতিৰ স্থানৰৰ অছিলা। কাইলৈৰ পৰা 2 দিন পানী বন্ধ। পানী যোগানৰ নামত পণবন্দী নকৰিবলৈ দাবী। পৌৰ নিগমৰ কাণ্ডত ক্ষুব্ধ সহস্ৰাধিক উপভোক্তা। 9 নম্বৰ পৃষ্ঠাত আছে পৰিবহণ মন্ত্ৰীৰ মন্তব্যত ক্ষুব্ধ অসম মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ হুংকাৰ। আইন বাতিল নহ'লে পুনৰ বন্ধ হ'ব বাণিজ্যিক বাহন। সুৰাপান কৰি চালকে দুৰ্ঘটনা সংঘটিত কৰে বুলি কোৱা আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ সুৰাৰ দোকান কিয় বন্ধ নকৰে বুলি গুৱাহাটীৰ সংবাদমেলত চালকৰ প্ৰশ্ন। খেলৰ বাতৰিত আছে বিপৰ্যয়ৰ মেচৰ দুৰ্দান্ত শতকেৰে উজলিল ৰিয়ান পৰাগ। 10 উইকেটত অসমৰ শোচনীয় পৰাজয়। নিলম্বিত কমিটিয়ে আয়োজন কৰা প্ৰতিযোগিতা বৈধ নহ'ব। সভাপতি সঞ্জয় সিঙক সাৱধান বাণী ক্ৰীড়া মন্ত্ৰালয়ৰ। ব্যৱসায় বাণিজ্য পেজটোত আছে ভাৰতৰ অনলাইন বজাৰখনক লৈ মিশ্ৰ পৰামৰ্শদাতা প্ৰতিষ্ঠান কাৰ্নিৰ সমীক্ষা। ই-কমাৰ্চ খণ্ডৰ নতুন হটস্পট উত্তৰ পূৰ্বাঞ্চল। ভাৰত মালদ্বীপৰ বিবাদ। অনলাইন টিকেট বুকিং প্লেটফৰ্মৰ পদক্ষেপ। মালদ্বীপলৈ বুকিং বাতিল। মেক মাই ট্ৰিপ ইজ মাই ট্ৰিপৰ অন্তিম পৃষ্ঠাত আছে লছ এঞ্জেলছত বিশ্বৰ সন্মানীয় 81 সংখ্যক গোল্ডেন গ্লোব বঁটা প্ৰদান অনুষ্ঠান। 5 পদকেৰে উজলিল ক্ৰিষ্টোফাৰ নলান পৰিচালিত হলিউড ছবি অপেনহাইমাৰ। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।